প্ৰতিদ্বন্দ্বী হিচাপে যোনে যোনে ইলেকশ্যন খেলিছে আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, ৰাফেল দৈমাৰী ডাঙৰীয়া আৰু বাকীবিলাকৰ নামবিলাক মই গম পোৱা নাই, চবেই প্ৰতিদ্বন্দ্বী। কিন্তু মই প্ৰতিদ্বন্দ্বী বা কিবা প্ৰত্যাহ্বান এইবিলাক মনত ৰাখি পেলাই কোনো এটা কাম নকৰোঁ। তামোলপুৰীয়া হিচাপে, তামোলপুৰৰ সন্তান হিচাপে, তামোলপুৰৰ মান ইজ্জত, তামোলপুৰৰ ভৱিষ্যতক লৈ পেলাই মই নিৰ্বাচনত আহিছোঁ আৰু মোৰ দলে মোক ইয়াত প্ৰাৰ্থী হিচাপে থিয় কৰাইছে। ডাঙৰ এটা উদ্দেশ্য আছে যে বড়োলেণ্ড অঞ্চলৰ ৰাজনীতিটো সুস্থিৰ কৰি ৰাখিব লাগে। অসমত যিবিলাক নীতি নিৰ্ধাৰণ হয়, ইয়াত আমাৰ পৰা বিধায়ক জিকি যাই পেলাই UPAPLৰ পৰা এই নীতি নিৰ্ধাৰণত অলপমান আমাৰ পৰা ডাঙৰ এটা ৰোল ল'ব লাগে। আৰু যিবিলাক জাতি জনগোষ্ঠী খিলঞ্জীয়া, অখিলঞ্জীয়া বিভিন্ন অসমৰ ভাৰতৰ নাগৰিকসকল ইয়াত আছে, সেইসকলৰ ন্যায়ৰ কাৰণে মাত মাতিব লাগে, কাম কৰিব লাগে। ইয়াৰ কাৰণে আজি UPPL দলে সিদ্ধান্ত লৈছে আৰু মই তামোলপুৰৰে সন্তান হিচাপে মোক তামোলপুৰতে দায়িত্ব দিছে। এই হিচাপে মই তামোলপুৰত নিৰ্বাচন যুঁজত নামিছোঁ আৰু যুঁজ হ'লেতো তাত এটা তেনেকুৱা পৰিৱেশ আহে। কিন্তু মই কোনো এটা সময়ত এই নিৰ্বাচনী যুঁজেই হওক বা বেলেগেই হওক তাত কাকবা একদম স্পেচিফিক টাৰ্গেট কৰি কাম নকৰোঁ। ৰাইজৰ লগত আছোঁ, ৰাইজৰ লগত থাকিম, ৰাইজৰ সেৱা লাগিব, ভগৱানৰ আশীৰ্বাদ লাগিব, সেইখিনিয়ে লৈ পেলাই আগবাঢ়ি যাম। সেইকাৰণে এই নিৰ্বাচনত মই তেনেকুৱা কোনো প্ৰেছাৰত কাম কৰা নাই। 15টা সমষ্টিত ঘূৰি আছোঁ, তামোলপুৰতো ঘূৰি আছোঁ আৰু য'তে গৈছোঁ তামোলপুৰৰ মানুহবিলাকে কৈ আছে যে তুমি আৰু এনেকুৱা নুঘূৰিলেও তামোলপুৰত জিকি আছা, গতিকে ভৱিষ্যতৰ কাৰণেহে পৰিকল্পনা কৰা, এই কথাটো কৈ আছে।